কলিযুগ ধ্বংস হওয়ার কিন্তু আগ মুহূৰ্তলৈকে অৰ্থাৎ কলিযুগ নিঃশেষ হোৱাৰ পৰিমুহূৰ্তলৈকে আমি জানো আমি কেতিয়াও আমাৰ পিছৰ প্ৰজন্ম বিনাশ নহয়, তাৰ পাছত নতুন যুগৰ সৃষ্টি হ'ব। তেতিয়া আমি হয়তো আমাৰ দেহ এৰি থৈ অন্য এটি দেহ ল'ব পাৰোঁ, কিন্তু তেতিয়ালৈকে অৱগত কৰি লৈ জুবিনদাৰ শ্ৰী চৈতন্য চৰণত সেৱা নিবেদন কৰিছোঁ। ইয়াত এটা প্ৰশ্ন হয়, সকলোৱে মনত ভাবি থাকে মোৰ কোনো ভগৱান নাই, শব্দটোনো কিয় কোৱা হ'ল? মোৰ কোনো জাতি নাই, সুন্দৰ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কোনো ধৰ্মৰ নহওঁ, মই না ইছলামিক না খ্ৰীষ্টান না হিন্দু কোনোৱে নহওঁ, মই এজন মানুহ। এই কেউটা কথা বুজিলোঁ, কিন্তু মোৰ কোনো ভগৱান নাই। ভগৱান কিয় নাই জানে? ভগৱান নাথাকে কেতিয়া? ভগৱান থাকে আমাৰ কৰ্মত। আগতেও কৈছোঁ, ভগৱান থাকে আমাৰ কৰ্মত। আমি কৰ্মৰে যি আদৰ্শ দাঙি ধৰিব পাৰোঁ তাতেই যেন ভগৱান থাকে। আজি অন্তিম দিনৰ কাৰ্যসূচীত আমি কেউজন বিচাৰকে আমি আপোনাসৱৰ ওচৰত শিল সেৱা দেহমন অৰ্পণ কৰি সেৱা সদাইছোঁ। G for generator, O for operator, D for destroyer. G for generator, O for operator, D for destroyer. অৰ্থাৎ G.O.D. God, ভগৱান নামৰ এটা শক্তিক, এটা নিৰাকাৰ শক্তিক, যিটো কোনো আকাৰ নাইকিয়া এটা শক্তিক আমি সকলোৱে সেৱা কৰোঁ। এই আকাৰ নাইকিয়া শক্তিটোৱে আমাক প্ৰত্যেক মুহূৰ্তত আমাক বুজাই থাকে। ৰিভাৰ্বটো কমাই দিয়া, ধন্যবাদ, হ'ব। এই আকাৰ নাইকিয়া শক্তিটোক ভাবিব পৰাটো এটি ডাঙৰ কথা বুলি ভাবোঁ। এই আকাৰ নাইকিয়া শক্তিটোৰ ওচৰত জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি অসমখনৰ বুকুৰ মাজত আমি ভাবোঁ, অসমখনৰ বুকুৰ মাজত এখন বহল অসম হওক। আমি চকুৰে দেখা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দক্ষিণ পাৰৰ এই অঞ্চলটোক লৈয়ে আমাৰ অসমখন সীমাবদ্ধ হৈ থকাটো আমাৰ কাম্য নহয়। আমি ভাবোঁ অসমৰ মজিয়াৰ পৰা এনেকুৱা এটা বাৰ্তা যাওক, অসমৰ মজিয়াৰ পৰা এনেকুৱা এখন বৃহত্তৰ ব্ৰহ্মাণ্ডৰ সৃষ্টি হওক, যিখন ব্ৰহ্মাণ্ডত মাত্ৰ জুবিনদাৰ দৰে আদৰ্শবান বাৰ্তা জীয়াই থাকিব। জুবিনদাৰ দৰে এক আদৰ্শ, জুবিনদাক আমি মিঠাতেলৰ চাকিৰে বহুত ভক্তি কৰি আছো। আমি জুবিনদাক প্ৰত্যেক দিনাই জাষ্টিছ ফৰ জুবিন লিখিছো, মানে জুবিনদাৰ প্ৰতিচ্ছবিৰ তলত আমি চাকি জ্বলাইছো। এয়া কিন্তু জুবিনদাৰ শ্ৰদ্ধাঞ্জলি, মই নহয় বুলি কোৱা নাই, এয়া জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হয়। কিন্তু জুবিনদাৰ প্ৰতি আমি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জনাবৰ হতে, প্ৰকৃততে আমি জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ হলে জুবিনদাই কোৱা এই কথাকেইষাৰ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই কাঞ্চনজংঘা। এই বাক্যশাৰী হৃদয়ৰ সৈতে আপ্লুত কৰি জীৱন সংগ্ৰামত নামিব পৰাটোহে প্ৰকৃত কিন্তু জুবিনদাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। হয়নে নহয়? গতিকে আশা কৰিম প্ৰাণৰ শিল্পীগৰাকী জানো আমাৰ মাজত নাই, কিন্তু নাই বুলি এই কাৰণে নকওঁ, অসমীয়াৰ হৃদয়ে কলি যুগৰ অন্ত নোহোৱালৈকে, কলি যুগৰ পাছত কি হয় আমি নাজানো। অকমান লৌটো দিবা ভাইটি, লৌটো দিবা। কলি যুগত কি হয় নাজানো, কলি যুগৰ শেষত কলিযুগ ধ্বংস হোৱাৰ কিন্তু আগ মুহূৰ্তলৈকে, অৰ্থাৎ কলিযুগ নিঃশেষ হোৱাৰ পৰিমুহূৰ্তলৈকে আমি জানো আমি কেতিয়াও আমাৰ পিছৰ প্ৰজন্ম বিনাশ নহয়, তাৰ পাছত নতুন যুগৰ সৃষ্টি হ'ব। তেতিয়া আমি হয়তো আমাৰ দেহ এৰি থৈ অন্য এটি দেহ ল'ব পাৰোঁ, কিন্তু তেতিয়ালৈকে অন্য এজন ব্যক্তিৰ বাহিৰে আমি কাহানিও মুখ খুলি ক'ব নোৱাৰিম। অন্য এজন ব্যক্তি কেতিয়াও নিশ্চয় হ'ব যে সেয়াও আমাৰ বৰ আশা নাই। গতিকে আমি সকলোৱে একেমুখে ক'ব পাৰোঁ, তুমি কোন দেশৰ মানুহ? কলিযুগ সমাপ্ত নোহোৱালৈকে আমি অসমবাসীয়ে বুকু ডাঠি ক'ব পৰা আমি এখন দেশৰে মাত্ৰ মানুহ, আমি জুবিনৰ দেশৰ মানুহ। গতিকে আশা কৰিম নাট্য দলটোক সাজু হ'বৰ কাৰণে অনুৰোধ জনোৱা হৈছে। আজি অন্তিম দিনৰ কাৰ্যসূচীত
আপোনালোকৰ জ্ঞাতাৰ্থে এষাৰ কথাই মই মোৰ ফালৰ পৰা বুলি নহয় মোৰ অন্তৰাত্মাই গুণগুণাই থকা এষাৰ কথা কওঁ আমি নগছি বন্তি জ্বলাইছো শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ পদসেৱন দাস্য সহিত আত্মা নিবেদন আমি সাততি ৰসৰ নাট ভাওনা কৰিলো পণ্ডিতে বুজিব শ্লোক কৰিলা ৰচন গীতাৰ্থ বুজিবে কদিৰ্য সভ্যগণ তাতকৈও আগত গায়ন বায়ন সবে সভা জয় কৰে সূত্ৰ নাট্যগণে ৰখি কৰম নহৰে এনেকৈ গৈ গৈ শেষত চৌমুখাৰ পৰা আদি কৰি একেবাৰে অন্তিমটো ৰসৰ কথা কৈছো সময়ৰ প্ৰতি লক্ষ্য ৰাখি নাট্যদলটি সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছো সন্মানীয় কেউজন বিচাৰকক আসনাধিষ্ঠ হ'বৰ কাৰণে অনুৰোধ জনাইছো পাণ্ডুলিপি নিৰীক্ষক হিচাপে সন্মানীয় অবিস্মিতা বাইদেউক আমন্ত্ৰণ জনাইছো আজি পাণ্ডুলিপি নিৰীক্ষক হিচাপে অংশগ্ৰহণ কৰিবলৈ কেউজন সন্মানীয় বিচাৰক ভাতৃপ্ৰতিম ধ্ৰুৱ মৰমৰ বন্ধু বেদান্ত ককাইদেউ তুল্য বিকাশ দা লগতে অভাজন লগতে অবিস্মিতা বাইদেউ তোমাকো আজি পাণ্ডুলিপি নিৰীক্ষক হিচাপে আসনাধিষ্ঠ হ'বৰ কাৰণে অনুৰোধ জনাইছো নাট্যদলটি সাজু হৈ উঠিছে আছিলো মই ৰসৰ মাজত ভাওনাৰ ৰসৰ মাজত ভাওনাৰ অন্তিম ৰসে হৈছে আমি যে সোশ্যাল মিডিয়াত বা ফেসবুকত আমি যে পেং পেং পাং পাং কৰো ফেসবুকত যে আমি লিখি দিওঁ ও শিৱ ওলাব লাগিছিল এনেকে ওলালে এনেকে কি কৈছে চাও এনেকে যে আমি ফেসবুকত এটা বিতৰ্কৰ পৰিৱেশলৈ আহো তেওঁলোকৰ মন মস্তিষ্কত এটা কথা সদায় গুণগুণাবৰ কাৰণে অনুৰোধ জনাইছো ভাওনাৰ সপ্তৰসৰ অন্তিম ৰসটোৱে হৈছে কি ভুলে বা শুদ্ধই ও ভুলে বা শুদ্ধই লয় হৰি নাম এহি সপ্তৰস নাটকৰ অনুপাম ভুলেই কৰো বা শুদ্ধই কৰো সকলো মিলি কিন্তু ভাওনাত ভক্তি ৰসতে নিজক নিমজ্জিত কৰিবলৈ আগবাঢ়ি আহিছো গতিকে ভাওৰীয়া এজন প্ৰৱেশ কৰি বায়ন এজন প্ৰৱেশ কৰি ভুলেই কৰক বা শুদ্ধই কৰক কিন্তু নিমজ্জিত হ'ব খুজিছে অকল মাত্ৰ হৰি নামতে গতিকে হৰি নামত নিমজ্জিত হ'ব খোজা হৰি নামত মন প্ৰাণ দেহ অৰ্পণ কৰি নিমজ্জিত হ'ব পৰা ভুলটো কিন্তু সাতটা ৰসৰ শেষৰটি ৰসত পৰিছে গতিকে ভুল কৰা সকলৰ কাৰণেও এই প্ৰতিযোগিতামূলক ভাওনাত আহি ভুল কৰা সকলৰ কাৰণেও আপোনালোকৰ তৰফৰ পৰা একাজলি হাত চাপৰি কামনা কৰিছো গতিকে উক্ত কথাসমূহ মুকলিভাৱে যদি আলোচনা কৰিব বিচাৰে সন্মানীয় প্ৰত্যেকটো নাট্য দলৰ প্ৰত্যেকজন কলা কৌশলীয়ে তেন্তে মূল মঞ্চলৈ অহা কালিলৈ হ'ব লগা বঁটা বিতৰণী সভাখনলৈ আহি আপোনাসবৰ মত বিনিময় কৰিব পাৰিব অহা কালিলৈ পৰম শ্ৰদ্ধাৰে প্ৰত্যেকটো নাট্য দলৰ কলা কৌশলী পৰিচালককে প্ৰমুখ্য কৰি গায়ন বায়ন সৰ্বজনকে আমি নিমন্ত্ৰণ কৰিছো অন্যথা আপোনালোকে বৰ্তমান শীতকালীন পৰিৱেশ লাহে লাহে কাষ চাপি আহিছে বৰ্তমান শীতকালৰ সময় গতিকে ৰাতি হোৱাৰ লগে লগে কম্বল এখনৰ তলত নসমালে ভালেই নালাগে হয়নে নহয় গতিকে কম্বলখনৰ তলৰ পৰা ফেসবুক নামৰ আহিলাটোলৈ বা সোশ্যাল মিডিয়া সামাজিক মাধ্যম বোলা বস্তুটোলৈ আপোনালোকে আমাক বিভ্ৰান্তিকৰ এটা পৰিৱেশ সৃষ্টি নকৰি অহা কালিলৈ মুকলি মঞ্চলৈ পৰম শ্ৰদ্ধাৰে আপোনাসবক আমন্ত্ৰণ জনাইছো সদশেষত এই অনুষ্ঠানত অংশগ্ৰহণ কৰা অহা কালিলৈ কিমান সময় থাকিব পাৰিম নাজানো অহা কালিলৈ উদ্যোক্তা মণ্ডলীয়ে এখন ভাওনাও ৰাখিছে কোৱা শুনিছো ইয়াত এভাগে নাট হ'ব অহা কালিলৈ 5000 জন ব্যক্তি একেলগে 5000 জন শিল্পী উপস্থিত হৈ 5000 জন শিল্পী অহা কালিলৈ জুবিনদাৰ কালজয়ী আসলতে গীত নহয় গীত বুলি নকওঁ অসমবাসীৰ কাৰণে বা ভাৰতবাসীৰ কাৰণে সেয়া গীত হৈ থকা নাই বৰ্তমানৰ এটা প্ৰাৰ্থনা আমি প্ৰাৰ্থনা কাক কৰোঁ আমি যেতিয়া প্ৰে কৰোঁ কাৰোবাক আমি যেতিয়া ভগৱন্তক বিচাৰো তেতিয়া আমি ঘোষা গাওঁ কীৰ্তন গাওঁ কিন্তু জুবিনদা নোহোৱা দিনৰ পৰা নিমন্ত্ৰণ ধন্যবাদ কিন্তু জুবিনদা যিদিনা আমাৰ মাজৰ পৰা এটা শব্দ শুনিছিলো এটা শব্দ যেতিয়া শুনিছিলো দুপৰীয়াৰ সময়ত যে জুবিনদা নাই
জুবিন দা নাই নামৰ শব্দটো হজম কৰিব নোৱাৰা সময়ৰ পৰা মায়াবিনী গীতটো কিন্তু গীত হৈ থকা নাই। মায়াবিনী গীতটো অসমবাসীৰ বাবে, ভাৰতবৰ্ষৰ বাবে লিমকা বুকছ অফ ৰেকৰ্ডছত নিজৰ নাম মৃত্যুৰ কালত সন্নিৱিষ্ট কৰিব পৰা সেইজন পৰমাত্মাৰ অৱদান স্বৰূপে সেই মায়াবিনী ৰাতিৰ বুকুত গীত হৈ থকা নাই। অসমবাসীৰ বাবে, ভাৰতবাসীৰ বাবে, বিশ্বৰ বাবে এটা ডাঙৰ প্ৰাৰ্থনাত পৰিণত হৈছে। একাজলি হাত চাপৰি মায়াবিনীৰ কাৰণে কামনা কৰিছো। এই আপাহতে জনাইছো জুবিন দাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ সোণাপুৰৰ জুবিন দাক অন্তিম শয়নত থকা, মই সমাধিস্থ বুলি এই কাৰণে নকওঁ, তেওঁ আমাৰ মাজত সমাধিস্থ হোৱা নাই, তেওঁ আমাৰ মাজত এটা মৰিশালী হৈ থকা নাই। জুবিন গাৰ্গ ডাঙৰীয়া এটা মৰিশালী হৈ থকা নাই। জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই স্থানক কেতিয়াও মৰিশালী বুলি নকওঁ, সেই স্থান পুণ্যভূমি, এক দেৱৰো দেৱৰ দুৰ্লভ, এক পৰমাত্মাক প্ৰাপ্ত কৰিব পৰা এক বিশেষ বৈকুণ্ঠত পৰিণত হৈছে। গতিকে সমাধি বুলি নকওঁ, সেই ভাগি বৈকুণ্ঠৰ কাৰণে একাজলি হাত চাপৰি কামনা কৰিছো। গতিকে তেনেহেন পৰম বৈকুণ্ঠত আমি আশাবাদী। চৰকাৰী বিভাগৰ কোনো ব্যক্তি গৈ, লাগে ৰাইজৰ দল হওক, লাগে এজিপি হওক, লাগে বিজেপি হওক, লাগে কংগ্ৰেছ হওক, আৰু যি য'ত ৰাজনৈতিক দল আছে সকলো গৈ উক্ত স্থানৰ পৰা যাতে তেওঁলোকৰ ৰাজনৈতিক প্ৰচাৰ ক্ষেত্ৰ আগ নবঢ়ায়, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াৰ সমাধি ক্ষেত্ৰ নহয়, সেয়া পুণ্যভূমি, তাৰ পৰা আমি ৰাজনীতি নিবিচাৰো। সকলো একেমুখে কওক, পিছৰ পৰা কৈছে ভাল লাগিছে, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে বয়সতকৈ কথা বেছি কৈছো যদিও অপৰাধ নধৰিব। চকুৰে দেখি থকা কথাসমূহে মনত গুণগুণাই কাৰণে এই কথা কেইষাৰকে আজি কলো। অতদিনৰ উদ্যোক্তা মণ্ডলীৰ কষ্ট, অতদিনৰ ত্যাগ স্বীকাৰ, অতদিনৰ